ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিদ্যাধন আঁচনিৰ অধীনত আমি এটা প্ৰকল্প প্ৰস্তুত কৰিছোঁ যাৰ দ্বাৰা প্ৰাকৃতিক সামগ্ৰীসমূহ ব্যৱহাৰ কৰি আমি আমাৰ পৰিৱেশ সংৰক্ষণ কৰিব পাৰোঁ। বৰ্তমান সময়ত প্লাষ্টিকৰ ব্যৱহাৰ দিনক দিনে বাঢ়িছে। য'তে ত'তে পেলাই থোৱা সামগ্ৰীৰ ফলত প্লাষ্টিকৰ পৰিৱেশ প্ৰদূষিত হৈছে। সেয়েহে আমি প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ কৰাৰ বাবে আমি প্লাষ্টিকৰ বটলৰ দ্বাৰা বাউণ্ডেৰীটো তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান দিনক দিনে পানী নাটনি হ'বলৈ ধৰিছে। মানুহে যথেমধে পানী ব্যৱহাৰ কৰাৰ ফলত ভূগৰ্ভৰ পানীৰ স্তৰৰ তললৈ নামি আহিছে। সেয়েহে আমি ঘৰৰ ছাদত এডাল পাইপলাইন সংযোগ কৰি দিছোঁ, যাৰ দ্বাৰা বৰষুণৰ পানী পাইপলাইনেদি আহি পৰিস্ৰাৱন হৈ পুনৰ ভূগৰ্ভলৈ নামি যাব। আৰু লগতে বৰ্তমান মানুহে যথেষ্ট পৰিমাণে বিদ্যুৎ ব্যৱহাৰ কৰাৰ ফলত বিদ্যুতৰ নাটনি হ'বলৈ ধৰিছে। সেইবাবে আমি ছাদত এখন ছ'লাৰ প্লেট সংযোগ কৰিছোঁ, যাৰ দ্বাৰা আমি সূৰ্য ৰশ্মি আহৰণ কৰিব পাৰিম। বৰ্তমান সময়ত খেতিপথাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগ বাঢ়ি যোৱাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পাইছে। সেয়েহে আমি ঘৰতে প্ৰস্তুত কৰা কেঁচুসাৰৰ দ্বাৰা কেঁচুসাৰ প্ৰয়োগ কৰি মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰিব পাৰোঁ। বৰ্তমান গোলকীয় উষ্ণতা যথেষ্ট বৃদ্ধি হৈছে, সেয়েহে আমি চাৰিওফালটো আমাৰ সেউজীয়া গছেৰে বনাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান বিশুদ্ধ পানীৰ পৰিমাণ কমি আহিছে, সেয়েহে আমি শিল, বালি আৰু এঙাৰেৰে এটা ফিল্টাৰ প্ৰস্তুত কৰিছোঁ। বিভিন্ন ধৰণৰ আৱৰ্জনাই আমাৰ পৰিৱেশটো নষ্ট কৰে, সেয়েহে আমি তিনিটা ডাষ্টবিনত আৱৰ্জনাসমূহ তিনিটা ভাগ কৰি পেলাই ডাষ্টবিনত পেলাইছোঁ। যিখিনি সামগ্ৰী মাটিৰ লগত মিহলি হৈ যায় সেইখিনি আমি সেউজীয়া ডাষ্টবিনত থৈছোঁ, আৰু যিখিনি মিহলি হৈ নাযায় সেইখিনি আমি ৰঙা ডাষ্টবিনত থৈছোঁ। লগতে যিখিনি সামগ্ৰীসমূহ আমি বগা ডাষ্টবিনটোত থৈছোঁ। বিভিন্ন ঠাইত পানী শুকাই গৈছে, সেয়েহে আমি এই তিনিটা পাত্ৰত পানী থৈছোঁ, যাৰ দ্বাৰা চৰাই চিৰিকটি আহি পানী খাব পাৰে। ধন্যবাদ।